কুৰিৰো অধিক বেহুৱা দলৰ ঢোল পেঁপা গগনাৰ মাতেৰে মুখৰিত জামুগুৰিহাটৰ বৰপুখুৰীৰ পাৰ। সহস্ৰাধিক ৰাইজে প্ৰাণভৰি উপভোগ কৰিলে মুকলি বিহুৰ মাদকতা। কুৰিৰো অধিক বেহুৱা দলৰ ঢোল পেঁপা গগনাৰ মাতেৰে মুখৰিত জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰীৰ পাৰ। অসমৰ মুকলি বিহুৰ বাটকটীয়া স্বৰূপ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰীৰ পাৰৰ ৬৬ সংখ্যক মুকলি বিহুত অসমৰ লগতে জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা ২০টাৰো অধিক বেহুৱা দলে প্ৰদৰ্শন কৰে বিহু। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰাৰ পাছতেই এটা এটাকৈ বেহুৱা দলে বৰপুখুৰীৰ পাৰৰ খেলপথাৰত প্ৰৱেশ কৰি বিহু প্ৰদৰ্শন কৰে। প্ৰায় ২ ঘণ্টাৰো অধিক সময় ধৰি একে সময়তে ২০টাৰো অধিক বেহুৱা দলৰ পেঁপাৰ টিহিটি টিহিটি মাত, ঢোলৰ গুমগুমনিত ৰজনজনাই উঠিল বৰপুখুৰীৰ পাৰৰ আকাশ বতাহ। সমবেত হোৱা প্ৰায় ১০ সহস্ৰাধিক ৰাইজে বিহুৰ বতৰত প্ৰাণভৰি উপভোগ কৰিলে মুকলি বিহুৰ মাদকতা। বৰপুখুৰী পাৰৰ ঐতিহ্যমণ্ডিত যি বিহু মেলা, আজি ইয়াতে প্ৰতিযোগিতা হ'ল। ১৬টি দলে অংশগ্ৰহণ কৰিলে। আমাৰ জিলাৰ বাহিৰৰ পৰাও আহিছে আৰু বেছ উন্নত মানদণ্ডৰ আজি প্ৰতিযোগিতা হৈছে। দৰ্শকো খুবেই সন্তুষ্ট। ইয়াৰ বিভিন্ন দলসমূহে যে বিহু প্ৰদৰ্শন কৰিছে, গতিকে যি উন্নত মানদণ্ডৰ বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ল, ইয়াৰ গৰিমা বৃদ্ধি হৈছে। ৰাইজৰ সহযোগিতা সন্তুষ্টি সকলো আছে। গতিকে আমি উদযাপন কমিটিৰ ৰাইজলৈ ধন্যবাদ জনাইছোঁ। আৰু কেইটা বিহুৱা দল, ১৬টা বিহুৱা দলক তেওঁলোকে যি ইয়াত বিহু প্ৰদৰ্শন কৰিলে তেওঁলোকৰো ধন্যবাদ। আমি ৩টা দলকে পুৰস্কাৰ দিবলৈ সক্ষম হওঁ। গতিকে এই ৩টা দল ইয়াত পুৰস্কাৰ লাভ কৰিছে। ৰাইজৰ সন্তুষ্টি বিচাৰকৈ সুন্দৰকৈ যি তেওঁলোকৰ বিচাৰ কৰিলে সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে। গতিকে এইবাৰ সকলো দিশতে বৰপুখুৰী পাৰৰ বিহু মেলা সফল হৈছে বুলি আমি আচলতে ভাবিব পাৰোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, জামুগুৰিহাট।